আপোনালোকে চাই আছে E24 লাইভ ব্ৰেকিং ষ্টুডিঅ'ত মই জয়ন্ত ভৰালী এই মুহূৰ্তত দিবলৈ ওলাইছো এক বিশেষ গুৰুত্বপূৰ্ণ খবৰ উমৰাংচুৰ অবৈধ কয়লা খনিত আবদ্ধ কয়লা শ্ৰমিকক লৈ খৰক হৈ পৰিছে অসমৰ বিভিন্ন দল সংগঠন শিৱসাগৰ নগৰৰ দলমুখ চাৰিআলিত একাধিক দল সংগঠনে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি ৰাজপথ উত্তাৱল কৰি তুলিছে আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰীক কঠোৰভাৱে সমালোচনা কৰিছে উমৰাংচুৰ অবৈধ কয়লা খনিত আবদ্ধ কয়লা শ্ৰমিকক লৈ সৰব হৈ পৰিছে অসমৰ বিভিন্ন দল সংগঠনৰ লগতে শিৱসাগৰ জিলাৰ কেইবাটাও জাতীয় দল সংগঠন শিৱসাগৰ নগৰৰ দলমুখ চাৰিআলিত আজি একাধিক দল সংগঠনে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি ৰাজপথ উত্তাৱল কৰি তোলে হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰি কণিকা গাৰ্লুছাক গ্ৰেপ্তাৰ কৰক বিজেপি চৰকাৰ মুন্দাবাদ কয়লাৰ কলা বেপাৰ বন্ধ কৰক উমৰাংচুত নিহত শ্ৰমিকক উচিত ক্ষতিপূৰণ প্ৰদান কৰক আদি প্লে কাৰ্ড হাতত লৈ এক উত্তাল পৰিস্থিতিৰ সৃষ্টি কৰে অসমীয়া ছাত্ৰ যুৱ সন্মিলনীৰ কেন্দ্ৰীয় সভাপতি জিন্তু মেছে অসমৰ জনগণক অভুৱা ভৰুৱা অসম চৰকাৰৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক মুকলি প্ৰত্যাহ্বান জনাই অবৈধ কয়লা খনিৰ সৈতে জড়িত লোকক গ্ৰেপ্তাৰ কৰিবলৈ দাবী জনাইছে প্ৰতিবাদস্থলীৰ পৰাই চৰকাৰৰ ঘাটি বাজেট পূৰণৰ ক্ষেত্ৰত সিন্ডিকেটৰ সৈতে জড়িত লোকসকলৰ সম্পত্তি বাজেয়াপ্ত কৰিবলৈ পৰামৰ্শ দিছে ছাত্ৰ নেতাগৰাকীয়ে অসমত বৰ্তমান এটা খনিয়ে আচলতে অসমখন শাসন কৰি আছে আৰু সেই কাৰণে আচলতে তেখেত নিজে যিহেতু এটা খনি হয় গতিকে কয়লা খনিবিলাক তেখেতৰ কাৰণে কিন্তু অবৈধ নহয় আমি দেখা পালোঁ যে অবৈধ কয়লা খনিত কেইবাজনো শ্ৰমিক আবদ্ধ হৈ আছে আৰু তাৰে দুজন ইতিমধ্যে মৃত্যু হৈছে কিন্তু এই চৰকাৰখনৰ গাত কিন্তু এতিয়ালৈকে কথা লগা নাই এই চৰকাৰখনে দেখিও নেদেখে শুনিও নুশুনে আৰু এই চৰকাৰখনৰ বৃহৎ বৃহৎ মন্ত্ৰী যিসকলে নিজকে ওপৰৰ মাল বুলি কয় যিসকলে নিজকে আচলতে গোটেই আচলতে হত্যাকৰ্তা বিধাতা বুলি কয় সেইসকল কিন্তু এনেকুৱা ধৰণৰ অবৈধ ব্যৱসায়ীবিলাকৰ লগত জড়িত হৈ আছে আমি দাবী জনাইছোঁ যে উমৰাংচুৰ আচলতে যি কয়লা খনি আছে অবৈধ কয়লা খনি আছে তাত মৃত্যুবৰণ কৰা যিসকল শ্ৰমিক সেই শ্ৰমিকৰ পৰিয়ালক 50 লাখ টকাকৈ ক্ষতিপূৰণ দিব লাগিব আমি দাবী জনাইছোঁ যে যিগৰাকীয়ে সেই তেজেৰে ফাকু খেলি শ্ৰমিকসকলৰ তেজেৰে ফাকু খেলি তেখেতে নিজৰ আচলতে মুনাফা বৃদ্ধি কৰিছে যিসকলে তেজেৰে ফাকু খেলি নিজৰ আচলতে স্বাৰ্থ সিদ্ধি কৰিছে সেইসকলক অনতি বিলম্বে তদন্ত আওতালৈ আনি তেওঁলোকক উচিত শাস্তি বিহাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে আৰু আটাইতকৈ প্ৰথমতে কণিকা গাৰ্লুছা নামৰ সেই মহিলাগৰাকীক আটক কৰিব লাগে আমি দাবী জনাইছোঁ যে অসমত যিমানবোৰ অবৈধ কয়লা খনি আছে সকলোবোৰ বন্ধ কৰিব লাগে আৰু যদি নকৰে ইয়াৰ পৰা এটা কথা স্পষ্ট হৈ পৰিব যে এই বিজেপি চৰকাৰখনে আচলতে অবৈধ কয়লা খনিবিলাক মুক্তভাৱে চলিবলৈ দি তেওঁলোকে আচলতে ইয়াৰ পৰা এক সিন্ডিকেট কৰি আছে ইয়াৰ পৰা এক কমিশ্যনৰ অংক কৰি আছে তেওঁলোকে নিজৰ স্বাৰ্থ সিদ্ধি কৰি আছে এটা কথা ক'বলৈ গ'লে এই বিজেপি চৰকাৰখন কমিশ্যন ৰাজত ব্যস্ত থকা এখন চৰকাৰ এই বিজেপি চৰকাৰখন সিন্ডিকেট ৰাজত ব্যস্ত থকা এখন চৰকাৰ আৰু সেইকাৰণে আজি আমি বিভিন্ন দল সংগঠনে শিৱসাগৰৰ পৰা এই হিমন্ত বিশ্ব শৰ্মাক খনি হিচাপে অসমৰ খনি মন্ত্ৰী হিচাপে আমি আচলতে এটা ঘোষণা কৰিছোঁ যে উমৰাংচুত যি এক ভয়াৱহ ঘটনা সংঘটিত হৈছে কয়লা খনি যি অবৈধভাৱে তেওঁলোকে কয়লা খনন কৰি আছে দেৱলাল গাৰ্লুছাৰ পত্নী তেওঁ নায়িকাত আছে তেওঁ কণিকা গাৰ্লুছা তেওঁ বৰ্তমানলৈকে চৰকাৰখনে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই আৰু হিমন্ত বিশ্ব শৰ্মাই নিজকে স্বচ্ছ আৰু নিকা দেখাবলৈ গৈ পিনি তেওঁ কৈছে যে তেওঁ এই বিষয়ে অৱগত নহয় আমি আজি শিৱসাগৰৰ জাতীয় জনগোষ্ঠীয় সংগঠনসমূহ ঐক্যবদ্ধ হৈ পিনি আমি হিমন্ত বিশ্ব শৰ্মাক এটা প্ৰশ্ন কৰিব বিচাৰিছোঁ যে যদিহে সঁচাকৈ আপুনি যদি সিন্ডিকেটৰ লগত জড়িত নহয় বা আপোনালোকৰ চৰকাৰখন জড়িত নহয় আপোনালোকে কিয় দেৱলাল গাৰ্লুছাৰ পত্নী কণিকা গাৰ্লুছাক বৰ্তমানলৈকে গ্ৰেপ্তাৰ কৰা নাই আৰু আমি শিৱসাগৰ সমূহ জাতীয় জনগোষ্ঠীয় সংগঠনসমূহ ঐক্যবদ্ধ হৈ আমি এইটো দাবী জনাব বিচাৰিছোঁ যিসকল শ্ৰমিক তাত তেওঁলোকে প্ৰাণ গৈছে সেই পৰিয়ালসমূহক তেওঁলোকে 50 লাখ টকাকৈ ক্ষতিপূৰণ দিব লাগে আৰু আমি হিমন্ত বিশ্ব শৰ্মাক এই পবিত্ৰ শিৱসাগৰৰ ঐতিহাসিক শিৱসাগৰৰ পৰাই তেওঁক দাবী জনাব বিচাৰিছোঁ যে অনাগত দিনত এনেধৰণৰ যিবোৰ অবৈধ কয়লা খনি আছে এইবোৰ শীঘ্ৰে বন্ধ কৰিব লাগে।